হৃদি পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ। আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আমাৰ শ্ৰোতা দৰ্শকসকলক উষ্ম আদৰণি জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক আমি ল'ম আৰু পুস্তকখনৰ প্ৰতিটো পদ পঢ়ি সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ শ্ৰোতা দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব। প্ৰিয় শ্ৰোতা দৰ্শক, আমি যোৱা অনুষ্ঠানত নতুন নিয়ম খণ্ডৰ ৪ৰ্থখন পুস্তক অৰ্থাৎ জোহনে লিখা শুভবাৰ্তা নামৰ পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ প্ৰথম ৫টা পদৰ পৰা চাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি জোহনে লিখা শুভবাৰ্তাৰ ৩ নম্বৰ অধ্যায়ৰ ৬ৰ পৰা ৩৬ নম্বৰ পদলৈকে চাবলৈ ওলাইছোঁ। ৩ নম্বৰ অধ্যায়ত আমি নিকডিম আৰু প্ৰভু যীশুৰ বিশেষ সাক্ষাৎকাৰৰ কথা পঢ়িবলৈ পাওঁ আৰু এই সাক্ষাৎকাৰৰ সময়ত প্ৰভু যীশুৱে অতি গুৰুত্বপূৰ্ণ কথা কিছুমান কৈছিল। এই নিকডিম জনসমাজৰ মাজত এজন ব্যতিক্ৰমী লোক আছিল। বহুতো মানুহ প্ৰভু যীশুৰ ওচৰলৈ আহিছিল তেওঁৰ উপদেশ শুনিবলৈ আৰু অলৌকিক কাৰ্যবোৰ চাবলৈ, কিন্তু তেওঁলোকৰ অন্তৰৰ বিশ্বাস সঁচা বিশ্বাস নাছিল বুলি প্ৰভু যীশুৱে জানিছিল। তেওঁলোকৰ মাজৰ এই নিকডিমকহে প্ৰভু যীশুৱে এজন নিষ্ঠাৱান সঁচা বিশ্বাসী বুলি জানিছিল আৰু নিকডিম তেওঁৰ ওচৰলৈ আহোঁতে নিকডিমৰ প্ৰশ্নৰো উত্তৰ দিছিল আৰু বহুতো গুৰুত্বপূৰ্ণ কথাও তেওঁক কৈছিল। স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিবলৈ হ'লে আত্মিকভাৱে নতুন জন্ম ল'ব লাগিব বুলি প্ৰভু যীশুৱে তেওঁক জনাইছিল। তেজ মঙহৰ পৰা জন্মা কোনো মানুহেই স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰে যদিহে আত্মিকভাৱে নতুন জন্ম গ্ৰহণ নকৰে বুলি তেওঁ জনাইছিল। এই নতুন জন্মৰ বিষয়ে তেওঁ নিকডিমক বুজাইও দিছিল। মাংসৰ পৰা যি জন্মে সি মাংস আৰু আত্মাৰ পৰা যি জন্মে সি আত্মা। সেই আত্মিকভাৱে নতুন জন্ম পালেহে স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব পাৰিব। আত্মিকভাৱে নতুন জন্মটো কেনেদৰে হয় আমি বুজি নাপালেও বিশ্বাসেৰে গ্ৰহণ কৰিব লাগিব। প্ৰভু যীশুৱে অতি স্পষ্টকৈ নিকডিমক জনাইছিল যে এসময়ত অৰণ্যত মুচিয়ে পিতলৰ সাপ এটা এটা লাখুটিত লগাই তুলি ধৰিছিল আৰু ঈশ্বৰে দণ্ডস্বৰূপে পঠাই দিয়া সাপে খুটা যিসকল লোকে সেই পিতলৰ সাপডাললৈ চাইছিল তেওঁলোক ৰক্ষা পৰিছিল। ঠিক তেনেদৰে প্ৰভু যীশু উত্তোলিত হ'ব লাগিব যাতে তেওঁলৈ চাই মানুহবোৰে পৰিত্ৰাণ পাব পাৰে। তেওঁ যে এদিন ক্ৰুচত মৃত্যুবৰণ কৰিব সেই কথাটো নিকডিমক তেওঁ এনেদৰে জনাই দিছিল। এই সকলোবোৰ কথা বিতংভাৱে চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেদি। আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোহনে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই জোহনে লিখা শুভবাৰ্তাৰ ৩ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াই লৈ গৈছিলোঁ আৰু সেয়েহে আজি আমি এই জোহনে লিখা শুভবাৰ্তাৰ ৩ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। ৬ নম্বৰ পদটো পাঠ কৰি দিছোঁ। মাংসৰ পৰা যি জন্মে সি মাংস আৰু আত্মাৰ পৰা যি জন্মে সি আত্মাই। আমি পাইছিলোঁ যে নিকডিম নামেৰে এজন লোক প্ৰভু যীশুৰ ওচৰলৈ আহিছিল আৰু তেওঁ আছিল এজন ফৰিচী আৰু যিহুদীবিলাকৰ অধিকাৰী, অৰ্থাৎ সমাজত বিশেষ স্থান থকা লোক। কিন্তু
প্ৰভু যীশুৱে তেওঁক কৈছিল যে নতুনকৈ জন্ম নাপালে কোনো ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে। সেই নতুন জন্মটো কি তেওঁ বুজি পোৱা নাছিল। তেওঁ প্ৰশ্ন কৰিছিল এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে। প্ৰভু যীশুৱে কৈছিল যে জল আৰু আত্মাৰ পৰা জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে। আৰু এতিয়া কৈছে মাংসৰ পৰা যি জন্মে সি মাংস আৰু আত্মাৰ পৰা যি জন্মে সি আত্মাই। ইয়াত প্ৰভু যীশুৱে কি কৈছে সেই বিষয়ে আমি বেছি বহলাই আলোচনা কৰিব নাযাওঁ, কিন্তু আমি এইখিনিতে এটা কথা ক'ব পাৰোঁ যে এই যি নতুন জন্মৰ কথা প্ৰভু যীশুৱে কৈছিল সেয়া মাংসৰ পৰা জন্মা নতুন জন্ম নহয়, সেই জন্ম হ'ব লাগিব আত্মাৰ পৰা। সেইবাবে তেওঁ কৈছিল জল আৰু আত্মাৰ পৰা পোৱা জন্মহে আচলতে প্ৰকৃত অৰ্থত নতুন জন্ম। মানুহৰ পুৰণা স্বভাৱ কেতিয়াও পৰিৱৰ্তন নহয়। এই বিষয়ে ঈশ্বৰৰ পবিত্ৰ বাক্যই বহুতো কথাই কৈছে। এই পুৰণা প্ৰকৃতিয়ে সদায় ঈশ্বৰৰ বিৰোধিতা কৰে। ৰোমিয়া 8 অধ্যায় 7 পৰা 8 পদত বাইবেলে এনেদৰে কৈছে, কিয়নো মাংসৰ ভাৱ ঈশ্বৰলৈ শত্ৰুতা, কাৰণ সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ'বও নোৱাৰে। আৰু যিবিলাকে মাংসৰ বশত আছে তেওঁলোকে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে। আমাৰ পুৰণা স্বভাৱটোক ভালকৈ গঢ়াৰ, উন্নত কৰাৰ বা ৰক্ষা কৰাৰ কোনো পৰিকল্পনা ঈশ্বৰৰ নাই। এই পুৰণা স্বভাৱটো আমাৰে সৈতে কবৰত থোৱা হ'ব লাগে। আৰু আমি যদি প্ৰভুৰ আগমনলৈকে জীয়াই থাকোঁ, তথাপি আমি চকুৰ পচাৰতে ৰূপান্তৰিত হ'ম আৰু এই পুৰণা স্বভাৱৰ পৰা ৰক্ষা পাম। পুৰণা স্বভাৱৰ লোক কেতিয়াও ঈশ্বৰৰ বাধ্য হ'ব নোৱাৰে, কাৰণ মাংসৰ পৰা যি জন্মে সি মাংস। এই পুৰণা স্বভাৱটো নতুন স্বভাৱৰ দ্বাৰাই বদলি কৰাটো নিতান্তই প্ৰয়োজন। প্ৰিয় শ্ৰোতা, এই নতুন স্বভাৱ পাবলৈ আপুনি আৰু মই আত্মাৰ পৰা জন্ম পাব লাগিব। নতুনকৈ তোমালোকৰ জন্ম হ'ব লাগে, মই যে তোমাক এই কথা ক'লোঁ, ইয়াত বিস্ময় নামানিবা। এই বুলি আমি 7 পদৰ পৰা পাই যাওঁ, বায়ুৱে যেই দিশলৈ ইচ্ছা কৰে সেই দিশলৈ বয় আৰু তুমি তাৰ শব্দ শুনিবলৈ পোৱা, কিন্তু সি ক'ৰ পৰা আহে কলৈ যায় তাক নাজানা। আত্মাৰ পৰা জন্মা প্ৰত্যেক মানুহৰ এনে হয়। এয়া 7 আৰু 8 পদ পঢ়িলোঁ। ইয়াত প্ৰভু যীশুৱে কৈছে বতাহ ক'ৰ পৰা আহে আৰু কলৈ যায় তাক আমি হ'লে ক'ব নোৱাৰোঁ, কিন্তু তাৰ কাৰ্য আমি দেখা পাওঁ। প্ৰিয় শ্ৰোতা, এই আত্মাৰ জন্মৰ বিষয়ে কি ধৰণে বুজাম আমি হ'লে নাজানো। বায়ুৱে যি দিশলৈ ইচ্ছা কৰে সেই দিশলৈ বয়। আত্মাৰ পৰা জন্মা প্ৰত্যেক মানুহৰো এনে হয়। ঠিক তেনেদৰে ক'ব পৰা যায় পবিত্ৰ আত্মাই কেনেকৈ কাম কৰে, পবিত্ৰ আত্মাই মানুহৰ জীৱনত কেতিয়া কাম কৰে সেইবোৰ আমি হয়তো ক'ব নোৱাৰোঁ, কিন্তু যেতিয়া কাম কৰে সেইটো হ'লে আমি দেখা পাওঁ। অৰ্থাৎ আমি কাৰ্যটো দেখা পাওঁ, কেনেকৈ কৰে সেইটো দেখা নাপাওঁ বা সেইটো বুজি পাব হয়তো নোৱাৰোঁ। নিকোডিমে উত্তৰ দি তেওঁক ক'লে, এইবোৰ কেনেকৈ হ'ব পাৰে? 9 পদ। এতিয়া নিকোডিমে প্ৰভু যীশুৰ আগত প্ৰকৃত পুৰণি প্ৰকৃতিৰ মানুহৰূপে থিয় দিছে। প্ৰভুৱে তেওঁক সহজ সৰলভাৱে বুজাবলৈ চেষ্টা কৰিছে। যীশুৱে উত্তৰ দি তেওঁক ক'লে, তুমি ইছৰাইলৰ উপদেশক হৈও এইবোৰ কথা নাজানানে? 10 নম্বৰ পদ। আমাৰ প্ৰভুৱে মৃদু ইটিকিঙৰ সুৰত জেৰা কৰি কৈছিল, তুমি ইছৰাইলৰ শাসনকৰ্তা হৈও এনে ভাও জুৰিছা যেন মই কোৱা কথাবোৰ সঁচা নহয়। তুমি এনে ভাৱ প্ৰকাশ কৰিছা সেইবোৰ সঁচা হোৱাহেঁতেন তুমি যেন সকলো বুজি পালাহেঁতেন। তাৰ পিছতে প্ৰভুৱে তেওঁক সুধিছে, নিকোডিম, তুমি বাৰু বাস্তৱিকতেই এইবোৰ কথা নাজানানে? মই তোমাক অতি স্বৰূপকৈ কওঁ, আমি যিহকে জানো তাকে কওঁ আৰু যিহকে দেখিলোঁ তাৰেই সাক্ষ্য দিওঁ, কিন্তু তোমালোকে আমাৰ সাক্ষ্য গ্ৰহণ নকৰা। মই তোমাক পাৰ্থিৱ বিষয়ৰ কথা কওঁতেও যদি তোমালোকে বিশ্বাস নকৰা, তেন্তে স্বৰ্গীয় বিষয়ৰ কথা ক'লে কেনেকৈ বিশ্বাস কৰিবা? স্বৰ্গবাসীজন অৰ্থাৎ যি মানুহৰ পুত্ৰ স্বৰ্গৰ পৰা নামিল, তেওঁৰ বাহিৰে কোনেও স্বৰ্গলৈ উঠা নাই। 11 পদৰ পৰা 13 নম্বৰ পদলৈকে পঢ়ি দিলোঁ। এইখিনি কথাৰ পৰা আমি এটা কথা স্পষ্টকৈ বুজি পাইছোঁ যে প্ৰভু যীশুৱে নিজকে সেই স্বৰ্গবাসীজন বুলি কৈছে, যিজন
স্বৰ্গৰ পৰা নামি আহিল। আৰু যিহেতু তেওঁহে মাত্ৰ স্বৰ্গৰ পৰা নামি আহিছে আৰু তেওঁৰ বাহিৰে কোনো স্বৰ্গলৈ যোৱা নাই বা স্বৰ্গ দেখা নাই, গতিকে স্বৰ্গীয় বিষয়ৰ কথাবোৰ তেওঁৰ বাহিৰে কোনেও আচলতে বুজাই দিব নোৱাৰে। এতিয়া আমি 14 আৰু 15 এই পদ দুটা পঢ়োঁ হওক। অৰণ্যত মুচিয়ে যেনেকৈ সাপটো তুলিছিল, তেনেকৈ মানুহৰ পুত্ৰও উত্তোলিত হ'ব লাগে, যাতে তেওঁত বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে। যেতিয়া ইছৰাইলীয়া লোকসকলে কনান দেশলৈ বুলি অৰণ্যৰ মাজেৰে যাত্ৰাত আছিল, তেওঁলোক পাপ কাৰ্যত লিপ্ত হৈছিল। এই পাপ কাৰ্যৰ বাবে ঈশ্বৰৰ শাস্তি আছিল মৃত্যু। সেই মৃত্যু আহিছিল সৰ্পৰ দংশনৰ দ্বাৰাই। এই নিশ্চিত মৃত্যুৰ পৰা হাত সাৰিবলৈ মুচিয়ে পিতলেৰে তৈয়াৰ কৰি আঁৰি থোৱা সাপডাললৈ তেওঁলোকে চাবলগীয়া হৈছিল। মুচিয়ে যেনেকৈ এই সাপটো অৰণ্যত তুলিছিল, তেনেকৈ খ্ৰীষ্টও উত্তোলিত হ'বলৈ পৃথিৱীলৈ নামি আহিছিল। এই সাপটো মানুহৰ পাপৰ প্ৰতীক, আৰু এই পাপৰ বাবে খ্ৰীষ্ট আমাৰ পাপস্বৰূপ হৈ কালবাৰীৰ ক্ৰুচত উত্তোলিত হ'ল, যেন আমি তেওঁলৈ চাই আমাৰ পাপৰ শাস্তি মৃত্যুৰ পৰা উদ্ধাৰ পাব পাৰোঁ। অৰণ্যত মুচিয়ে যেনেকৈ সাপটো তুলিছিল, তেনেকৈ মানুহৰ পুত্ৰও উত্তোলিত হ'ব লাগে, এই বুলি কৈ প্ৰভুৱে তাকেই বুজাইছিল। ইয়াৰ পিছতে প্ৰভুৱে নিকোদিমক কৈছিল, কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। এয়া 16 নম্বৰ পদ। ইয়াত আমি দুটা কথা মন কৰা উচিত। এটা হ'ল আমি নতুনকৈ জন্ম পাব লাগে, আৰু আনটো হ'ল মানুহৰ পুত্ৰ উত্তোলিত হ'ব লাগে। এই দুয়োটাৰ মাজত নিবিড় সম্বন্ধ আছে। খ্ৰীষ্টৰ মৃত্যু আৰু পুনৰুত্থানেই হ'ল তেওঁৰ উত্তোলন। যিহেতু তেওঁ উত্তোলিত হ'ল, যিহেতু তেওঁ আমাৰ পাপৰ ভাৰ বলে, সেয়ে ঈশ্বৰৰ আত্মাই আমাক নতুন কৰিব পাৰে। আমাৰ প্ৰত্যেকৰেই নতুনকৈ জন্ম লোৱাটো নিতান্তই প্ৰয়োজন, আৰু সেইটোৱেই একমাত্ৰ উপায় যাৰ দ্বাৰা সৃষ্টিকৰ্তা ঈশ্বৰে আমাক গ্ৰহণ কৰিব পাৰে। প্ৰিয় শ্ৰোতা, এই সকলোবোৰ কৰাৰ কাৰণ হ'ল ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে। বহুতে ভাবে যে ঈশ্বৰে জগতক প্ৰেমৰ দ্বাৰাই উদ্ধাৰ কৰিলে, কিন্তু সেইটো জানো সঁচা? ঈশ্বৰৰ প্ৰেমে পাপীক কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰিলেহেঁতেন। প্ৰেমৰ দ্বাৰা ঈশ্বৰে উদ্ধাৰ কৰা নাই, অনুগ্ৰহৰ দ্বাৰাইহে মানুহক পৰিত্ৰাণ কৰিছে। সেয়ে বাইবেলে কৈছে, কিয়নো অনুগ্ৰহেৰেহে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, আৰু সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান। কোনেও যেন গৰ্ব কৰিব নোৱাৰে এই নিমিত্তে, সেয়ে কৰ্মৰ পৰাও নহয়। ইফিচিয়া 2:8 আৰু 9 পদ। এতিয়া আমি দেখা পালো ঈশ্বৰে কিহেৰে পৰিত্ৰাণ কৰে। এতিয়া আমি 17 আৰু 18 এই পদ দুটা পাঠ কৰি দিম। কিয়নো জগতৰ সুধবিচাৰ কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰকে জগতলৈ পঠালে। তেওঁত বিশ্বাস কৰাজনৰ সুধবিচাৰ কৰা নহয়। বিশ্বাস নকৰাজনৰ সুধবিচাৰ হৈ গ'ল, কিয়নো তেওঁ ঈশ্বৰৰ একমাত্ৰ পুত্ৰৰ নামত বিশ্বাস কৰা নাই। ইয়াত আমি দেখিবলৈ পাইছোঁ, প্ৰভু যীশুৱে তেওঁৰ প্ৰথম আগমনত বিচাৰক হিচাপে অহা নাছিল। যিগৰাকী মানুহে তেওঁৰে আৰু ভায়েকৰে মাজত এটা বিচাৰ দিবলৈ প্ৰভুক ধৰিছিল, সেই মানুহগৰাকীক তেওঁ এই বিষয়ে স্পষ্ট কৰি কৈছিল যে তেওঁ বিচাৰ কৰিবলৈ পৃথিৱীলৈ অহা নাই। হে মানুহ, কোনে মোক তোমালোকৰ ওপৰত বিচাৰক বা ভাগ কৰোতা পাতিলে? হয়, প্ৰিয় শ্ৰোতা, তেওঁৰ প্ৰথম আগমনত বিচাৰক ৰূপে তেওঁ অহা নাছিল, উদ্ধাৰকৰ্তা হিচাপেহে আহিছিল, গোটেই মানৱ জাতিৰ উদ্ধাৰকৰ্তা। কিন্তু দ্বিতীয় আগমনত তেওঁ আহিব বিচাৰক হিচাপে। এতিয়া তেওঁ নিজকে কৈছে, কিয়নো জগতৰ সুধবিচাৰ কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰকে জগতলৈ পঠালে। বিশ্বাস নকৰাজনৰ সুধবিচাৰ হৈ গ'ল। প্ৰিয় শ্ৰোতা, কোনোৱে যদি প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰা নাই, তেন্তে তেওঁৰ বিচাৰ হৈ গ'ল। কিয়নো তেওঁ ঈশ্বৰৰ একমাত্ৰ পুত্ৰৰ নামত বিশ্বাস কৰা নাই, আৰু সেই আচৰিত নামটোৱেই হৈছে যীশুখ্ৰীষ্ট। তেওঁৰ নাম যীশু, আৰু এই নামৰ অৰ্থ হৈছে ত্ৰাণকৰ্তা। যিকোনোৱে সেই নামত বিশ্বাস কৰিব,
তেওঁ বিচাৰলৈ আৰু আহিব নালাগে, কাৰণ তেওঁত বিশ্বাস কৰাজনৰ সুধ বিচাৰ কৰা নহয়, কিন্তু তেওঁ অনন্ত জীৱনৰ অধিকাৰী হয়। এতিয়া 19 নম্বৰ পদৰ পৰা 21 নম্বৰ পদলৈকে পঢ়োঁ। আৰু সেই বিচাৰ এই যে জগতলৈ পোহৰ আহিল, কিন্তু মানুহবিলাকে পোহৰতকৈ আন্ধাৰক প্ৰেম কৰিলে, কাৰণ তেওঁবিলাকৰ কৰ্ম মন্দ আছিল। কিয়নো যিকোনোৱে কু আচৰণ কৰে তেওঁ পোহৰক ঘৃণায়, আৰু তেওঁৰ কৰ্ম যেন দূষিত নহয় এই নিমিত্তে তেওঁ পোহৰৰ ওচৰলৈ নাহে। কিন্তু যিজনে সত্যকৰ্ম কৰে তেওঁৰ কৰ্ম যে ঈশ্বৰত কৰা হয়, সেয়ে প্ৰকাশিত হ'বলৈ তেওঁ পোহৰৰ ওচৰলৈ আহে। জানেনে প্ৰিয় শ্ৰোতা, এয়েই পৃথিৱীৰ নিয়ম, আৰু এয়েই পৃথিৱীখনৰ ওপৰত হোৱা বিচাৰ। যিদিনাখন প্ৰভু যীশুক এই পৃথিৱীয়ে ক্ৰুচত বধ কৰিলে, সেইদিনাই এই পৃথিৱীয়ে এটা সিদ্ধান্তত উপনীত হ'ল, আৰু এতিয়া পৃথিৱীখনে ঈশ্বৰৰ বিচাৰৰ অধীন হ'বই লাগিব। এই বিচাৰৰ ৰায় এইয়ে যে এই পৃথিৱীত পোহৰ আহিল, কিন্তু মানুহৰ কৰ্ম স্বভাৱতেই মন্দ। তেওঁবিলাকে আন্ধাৰহে প্ৰেম কৰিলে। এন্দুৰ এটাই যেনেকৈ ঘৰৰ আন্ধাৰ চুকত থাকিবলৈ ভাল পায়, মানুহো স্বভাৱতে পাপী হোৱা হেতুকে পাপ আন্ধাৰকেই ভাল পায়, খ্ৰীষ্টৰ ওচৰলৈ নুঘূৰে, অৰ্থাৎ কেতিয়াও পোহৰক ভাল পাব নোৱাৰে। প্ৰিয় শ্ৰোতা, মন কৰক, কিয়নো যিকোনোৱে কু আচৰণ কৰে তেওঁ পোহৰক ঘৃণায়, আৰু তেওঁৰ কৰ্ম যেন দূষিত নহয় এই নিমিত্তে তেওঁ পোহৰৰ ওচৰলৈ নাহে। বাৰু এতিয়া আমি 22 পৰা 24 নম্বৰ পদলৈকে পঢ়িছোঁ, শুনক। ইয়াত এনেদৰে লিখা আছে, তাৰ পাছত যীশুৱে তেওঁৰ শিষ্যবিলাকে সৈতে যিহুদিয়ালৈ গৈ তাতে তেওঁবিলাকৰ লগত থাকি বাপ্তাইজ কৰি আছিল। আৰু চালিমৰ ওচৰৰ ঐনুন গাঁৱত বহুত পানী থকাত জোহনেও তাতে বাপ্তাইজ কৰি আছিল, আৰু মানুহবিলাক আহি আহি বাপ্তাইজিত হ'ল, কিয়নো তেতিয়ালৈকে জোহনক বন্দীশালত থোৱা নাছিল। এয়া আমি একে সময়তে প্ৰভু যীশু আৰু জোহন বাপ্তাইজক দুয়োজনকে মানুহক বাপ্তিস্ম দি থকা দেখিবলৈ পাইছোঁ। এতিয়া 25 আৰু 26 পদ পাঠ কৰি দিছোঁ। তেতিয়া শুচি কৰাৰ কথাত এজন যিহুদী মানুহৰ সৈতে জোহনৰ শিষ্যসকলৰ বাদ বিচাৰ হ'ল, আৰু তেওঁলোকে জোহনৰ ওচৰলৈ গৈ তেওঁক, ৰব্বী, যিজন জৰ্দনৰ সিপাৰত আপোনাৰ লগত আছিল, যিজনৰ বিষয়ে আপুনি সাক্ষ্য দি আছে, চাওক তেওঁৱেই কৰিছে, আৰু আটাই মানুহ তেওঁৰ ওচৰলৈ যায়, এই বুলি ক'লেগৈ। ইয়াত আমি এটা আমোদজনক মন্তব্য দেখিবলৈ পাইছোঁ। আমি ভাবোঁ খুব সম্ভৱ জোহন বাপ্তাইজকৰ শিষ্যসকলৰ প্ৰভু যীশুৰ ওপৰত হিংসা উপজিছিল। সেইকাৰণে তেওঁলোকে জোহনক ক'ব বিচাৰিছিল যাতে তেওঁ প্ৰভু যীশুৰ নাম নলয়। কিন্তু ইয়াৰ পিছত জোহনে কি ক'লে? 27 পৰা 30 পদলৈকে পঢ়োঁ। জোহনে উত্তৰ দি ক'লে, স্বৰ্গৰ পৰা মানুহক যি যি দিয়া হ'ল তাৰ বাহিৰে তেওঁ একো পাব নোৱাৰে। মই খ্ৰীষ্ট নহওঁ, কিন্তু তেওঁৰ আগেয়ে পঠোৱা হওঁ। মই যে এই কথা ক'লোঁ, তোমালোকক ক'লোঁ, তোমালোক নিজে ইয়াৰ সাক্ষী হৈছা। যিজনে কন্যাক পায় সেয়ে দৰা, কিন্তু দৰাৰ যি বন্ধুৱে থিয় হৈ তেওঁৰ কথা শুনে, তেওঁ দৰাৰ মাতত অতিশয় আনন্দিত হয়। এতেকে মোৰো সেই আনন্দ সম্পূৰ্ণ হ'ল। তেওঁ বাঢ়ি বাঢ়ি যাব লাগে, কিন্তু মই সৰু হৈ হৈ যাব লাগে। ইয়াত আমি দেখিছোঁ যে প্ৰভুৰ ওপৰত জোহনৰ কোনো হিংসা নাই। কিন্তু বৰ্তমানৰ সময়ত কথাটো বাৰু কেনেকুৱা? কোনো লোক আমাতকৈ অধিক জনপ্ৰিয় হোৱা দেখিলে আমাৰ বাৰু হিংসা জন্মেনে? ইয়াত তেওঁ স্পষ্টকৈ কৈছে, তেওঁ অৰ্থাৎ প্ৰভু যীশুৱে কন্যাক পাইছিল। আৰু এই কন্যানো কোন? কন্যা হ'ল মণ্ডলী। যিজনে কন্যাক পায় তেওঁ দৰা। তেনেহ'লে জোহননো কোন? তেওঁ আছিল দৰাৰ বন্ধু। তেওঁ বিয়া ভোজৰ সময়ত থাকিব, কিন্তু তেওঁ কন্যা নহয় বা তেওঁ দৰাও নহয়। জোহন মণ্ডলী নহয়, তেওঁ পুৰণি নিয়মৰ শেষৰজন ভাৱবাদী, যিজনে নতুন নিয়মৰ পাতত খোজ দিছিল আৰু উদ্ধাৰকৰ্তা যে আহিব তাৰ বিষয়ে ঘোষণা কৰিছিল। আকৌ জোহনৰ বক্তব্যত আমি 27 নম্বৰ পদত এটা গুৰুত্বপূৰ্ণ কথা পাওঁ।
স্বৰ্গৰ পৰা মানুহক যি যি দিয়া হ'ল তাৰ বাহিৰে তেওঁ একো পাব নোৱাৰে। হয়, এই সত্যটো বাৰে বাৰে ওলাই পৰিব। যোহন 6 অধ্যায় 65 পদত প্ৰভু যীশুৱে কৈছে, পিতৃৰ পৰা শক্তি দিয়া নহ'লে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে। এই বক্তব্যটো কিমান গুৰুত্বপূৰ্ণ। আৰু যোহনে কৈছিল, খ্ৰীষ্ট বাঢ়ি বাঢ়ি যাব লাগে আৰু মই সৰু হৈ হৈ যাব লাগে। আন কথাত যোহনৰ পৰিচৰ্যাৰ সময় এতিয়া শেষ হৈ আহিছিল। যিজনা ওপৰৰ পৰা আহিছে তেওঁ সকলোতকৈ ওপৰ। যিজন পৃথিৱীৰ পৰা হয় তেওঁ পাৰ্থিৱ আৰু পৃথিৱীৰ কথাবোৰেহে কয়। যিজনা স্বৰ্গৰ পৰা আহিছে তেওঁ সকলোতকৈ ওপৰ। তেওঁ যিহকে দেখিলে শুনিলে তাৰেই সাক্ষ্য দিয়ে, কিন্তু তেওঁৰ সাক্ষ্য কোনেও গ্ৰাহ্য নকৰে। তেওঁৰ সাক্ষ্য যিয়ে গ্ৰাহ্য কৰিলে, ঈশ্বৰ যে সত্য এই কথাত তেওঁ মোহৰ মাৰিলে, কিয়নো ঈশ্বৰে যিজনাক পঠালে তেওঁ ঈশ্বৰৰ কথা কয়, কাৰণ তেওঁ পৰিমাণ কৰি আত্মা নিদিয়ে। পিতৃয়ে পুত্ৰক প্ৰেম কৰি তেওঁৰ হাতত সকলোকে সোধাই দিলে। পুত্ৰত বিশ্বাস কৰাজনৰ অনন্ত জীৱন আছে। পুত্ৰক অমান্য কৰাজনে জীৱনৰ দৰ্শন নাপাব, কিন্তু ঈশ্বৰৰ ক্ৰোধহে তেওঁৰ জীৱনত থাকে। এয়া আমি 31 নম্বৰ পদৰ পৰা 36 নম্বৰ পদলৈকে পঢ়িলোঁ। যোহনে ইয়াত স্পষ্টকৈ কৈছে যে প্ৰভু যীশুখ্ৰীষ্ট তেওঁতকৈ ঊৰ্ধত আৰু তেওঁ প্ৰভুৰ এই স্পষ্ট সাক্ষ্য দিছে। 2000 বছৰৰ পূৰ্বে যোহন বাপ্তাইজকে নিজ চকুৰে প্ৰভুক দেখিছিল আৰু সাক্ষ্য দি কৈছিল, পুত্ৰত বিশ্বাস কৰাজনৰ অনন্ত জীৱন আছে। সেই একে কথা আজিও আপোনাৰ আৰু মোৰ ক্ষেত্ৰত প্ৰযোজ্য। প্ৰিয় শ্ৰোতা, আজি পবিত্ৰ বাইবেলে স্পষ্টকৈ কৈছে, যিজনে পুত্ৰক অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টক নিজৰ জীৱনৰ উদ্ধাৰকৰ্তা বুলি, তেওঁৱেই তেওঁৰ সকলো পাপৰ বাবে ক্ৰুচত মৃত্যু হ'ল বুলি বিশ্বাস কৰে, সেইজনেই অনন্ত জীৱনৰ ভাগী হ'ব পাৰে। এই কথা আপুনি আজি স্পষ্টকৈ জানিবলৈ পালে। প্ৰিয় শ্ৰোতা, ইয়াতকৈ স্পষ্ট কথা আপুনি আৰু ক'তো কেতিয়াও নাপাব। যোহনে কৈছিল যে যীশুখ্ৰীষ্টৰ বাহিৰত সকলো মানুহ হেৰুৱা মানুহ, অৰ্থাৎ তেওঁলোক ঈশ্বৰত নাই আৰু ঈশ্বৰো তেওঁলোকত নাই। কিন্তু প্ৰভু যীশুখ্ৰীষ্টতহে তেওঁলোক উদ্ধাৰ পোৱা মানুহ হ'ব, কাৰণ মানুহৰ অনন্ত জীৱনৰ আয়োজন তেওঁৰ যোগেদিহে কৰা হ'ল। সেই অনন্ত জীৱন বা অনন্ত জীৱনৰ বাবে যি অনন্ত মৃত্যুৰ পৰা পৰিত্ৰাণ, সেয়া কেৱল তেওঁৰ হাততহে আছে। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৰ বিষয়ে এই সকলো কথা শুনাৰ পিছত, বুজাৰ পিছত, জনাৰ পিছত আপুনি বাৰু তেওঁক আপোনাৰ জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ নকৰিবনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। যোহন বাপ্তাইজকে প্ৰথমে বাপ্তিস্ম দিবলৈ আৰম্ভ কৰিছিল যদিও লাহে লাহে বেছিভাগ মানুহ যীশুখ্ৰীষ্টৰ ওচৰলৈহে যাব ধৰিছিল। যোহনৰ শিষ্যবিলাকে কথাটো বেছি ভাল পোৱা নাছিল আৰু সেইটো তেওঁলোকে যোহনক কোৱা কথাৰ মাজেৰে প্ৰকাশ পাইছিল। কিন্তু যোহন বাপ্তাইজকে আকৌ স্পষ্টভাৱে জনাই দিছিল যে তেওঁ সেই আহিবলগীয়া মাছিজনা নহয়, তেওঁ মাছি যীশুখ্ৰীষ্টৰ বাবে পথ প্ৰস্তুত কৰোঁতাহে। সেইবাবে দিনে দিনে যীশু বাঢ়ি যাব লাগে আৰু যোহন বাপ্তাইজক দিনে দিনে কমি যাব লাগে। ইয়াৰ যোগেৰে যোহন বাপ্তাইজকৰ ধাৰ্মিক আৰু নম্ৰ স্বভাৱ অতি স্পষ্টভাৱে প্ৰকাশ পাইছে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনৰো উদ্দেশ্য এয়ে হোৱা উচিত, যাতে তেওঁলোকৰ জীৱনৰ যোগেৰে ঈশ্বৰে সদায় গৌৰৱান্বিত হয়। সকলো মান মৰ্যাদা সন্মান যাতে ঈশ্বৰে পায়। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰণি মাৰিব খুজিছোঁ। ঈশ্বৰ আপোনাৰ সহায় হওক। ধন্যবাদ। হে করুণাময় হৃদয়ত স্থান, হে যিশু দিয়া পৰিত্ৰাণ।
শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।